So hello everyone, Guwahati High Court অৰ্থাৎ GHCৰ তৰফৰ পৰা টোটাল 37টা পোষ্ট মুকলি হৈছে। ইয়াত ড্ৰাইভাৰ, MTS, জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্টৰো পদ আছে। চাউফাৰ অৰ্থাৎ ড্ৰাইভাৰত টোটাল 3টা পোষ্ট মুকলি হৈছে, আনৰিজাৰ্ভে আছে 3টা। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 10ম পাছ আৰু ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। MTSৰ অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফৰ 26টা পদ মুকলি হৈছে, আনৰিজাৰ্ভৰ বাবে 5টা, OBC MOBCৰ বাবে 12টা, STPৰ কাৰণে 7টা আৰু STHৰ বাবে 2টাকৈ পদ আছে। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ আৰু দ্বাদশ পাছৰ ওপৰ হ'লে নোৱাৰিব এপ্লাই কৰিব। জুডিচিয়েল এছিষ্টেণ্টৰ বাবে টোটেল 8টা আছে, আনৰিজাৰ্ভত আছে 7টা আৰু STPত আছে 1টাকৈ, টোটেল 8টা। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী আৰু কম্পিউটাৰৰ ৱৰ্কিং নলেজ থাকিব লাগিব। কম্পিউটাৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছে, 2টা আছে, OBC MOBCৰ বাবে ৰিজাৰ্ভ আছে। ইয়াত 2টাকৈ পোষ্ট কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু কম্পিউটাৰৰ ডিগ্ৰী ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। যদি ডিপ্ল'মা আছে তেন্তে 6 মাহ ডিউৰেশ্যনৰ কম্পিউটাৰৰ ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব। চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট দিয়া গৈছে 40 বছৰৰ ঊৰ্ধৰ হ'ব নালাগিব, কিন্তু OBC SC ST PWBD যেনেধৰণে চৰকাৰী নিয়মমতে এই চিলেকশ্যন পায় তেনেধৰণে তেওঁলোকৰ বাবে সংৰক্ষণ দিয়া গৈছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব। অফিচিয়েল লেংগুৱেজ অৰ্থাৎ আছামিজ জানিব লাগিব। এপ্লিকেশ্যন ফিজ SC ST বাবে আছে 250 টকা, PWBDৰ বাবে নীল অৰ্থাৎ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আনৰিজাৰ্ভ আৰু OBCৰ বাবে 500 টকা। এপ্লাই কৰিব লাগিব। যিবোৰ ইম্পৰ্টেণ্ট লিংক আছে সেইবোৰ ডিছক্ৰিপশ্যন বক্সতে থাকিব, তাৰপৰা আপোনালোকে এই ন'টিফিকেশ্যনটো পঢ়িব পাৰিব। এপ্লাই ষ্টাৰ্ট হ'ব 9 জানুৱাৰী 2024 পৰা, লাষ্ট ডেট হ'ব 26 জানুৱাৰী 2024লৈকে। ধন্যবাদ।